মানুহজনে সৰু মাছ খাই বহুত ভাল পায়, এইটো কাৰণে আকৌ মই বাচিব লগা হৈছে সৰু মাছ। আকৌ মই সৰু মাছ বাচি ইমান বেয়া পাওঁ, আগৰ পৰাই মই সৰু মাছ বাচি মানে মাছ বাচিয়ে মই বহুত বেয়া পাওঁ। কিন্তু এতিয়া মানুহজনে ভাল পোৱাৰ কাৰণে এতিয়া মই এইখিনি কৰিবই লাগিব, মানে কৰি দিবই লাগিব। মই যোনটো কাম কৰিবলৈ দিওঁ সি চব কাম মোক কৰি দিয়ে, চব কামতে সহায় কৰি দিয়ে। তেনেহ'লে মই তাক এইখিনিও কৰি দিব নোৱাৰিম নে? সৰু মাছকেইটা ধুনীয়াকৈ আনি কিনে বাচি কুচি ধুই ল'লোঁ, 10বাৰমান ধুলোঁ জানেনে, বালি বালি লাগিব বুলি কিনে। তাৰপিছত ইপিনে আকৌ ডাঙৰ মাছো আনিছোঁ। এইটো কি মাছ, কচ মাছে হয়নে কি নাজানো, মাছৰ নামবিলাক নাজানো, খালি খাওঁহে আৰু মানে ইমান মাছবিলাক চিনি নাপাওঁ মই। তাৰপিছত ইয়াতে মানে বহুত মছলা কিবাকিবি দি দিলোঁ, কাবাব মছলা কিবাকিবি দি কিনে নেমু চেপি দিছোঁ। তাৰপিছত এতিয়া ধুনীয়াকৈ এইখিনি সানি ল'ম, ইমান মছলা দি লৈছোঁ। তাৰপিছত এতিয়া এইখিনি ধুনীয়াকৈ ইলুটি শিলুটি কৰি কিনে সানি ল'লোঁ। তাৰপিছত এতিয়া ভাজিবলৈ ৰেডি হৈ গ'ল। এপিচ মাছ দি কিনে ঢাকি থৈ দিছোঁ জানেনে, ইমান ধম ধম ফুটিছে। তাৰপিছত ইপিনে বেঙেনাও কাটি লৈছোঁ। আকৌ ডাঙৰ মাছখিনি ভাজি হৈ যোৱাত এই সৰু মাছখিনি এনেকৈ ভাজি লৈছোঁ। মানে মাছখিনি এনেকৈ ভাজাকৈ খাব বোলে মানুহজনে, আৰু বেলেগ বনাবলৈ নাই দিয়া। এই ডাঙৰ মাছৰ কাৰণেহে আকৌ মই এইখিনি বেঙেনাখিনি বনাইছোঁ। এই বেংগলীবিলাকে যে বনায় মানে বেঙেনাৰ লগত মাছ আলু এইবিলাক দি কিনে। আকৌ মানুহজনে মোক ডিষ্টাৰ্ব কৰিব আহিছে, দেখিছেনে নাই, মানে ব্লগাৰ হৈছে সি, মই ভিডিঅ' কৰি থকা দেখা পাইছে যে, সেইটো কাৰণে সিও আহিছে মোৰ লগত ভিডিঅ' কৰিবৰ কাৰণে। তাৰপিছত ইপিনে আলু অকণমানো ভাজি লৈছোঁ, মানে মাছৰ তৰকাৰীখিনি দিম বুলি কিনে। আকৌ ইয়াতে আদা নহৰু পিঁয়াজ জলকীয়া চব দি কিনে এইখিনি ধুনীয়াকৈ ভাজি লৈছোঁ। তাৰপিছত ইয়াতে বিলাহী দি দিম, বিলাহীখিনি দি কিনে অলপ টাইম এনেকৈ লৰাই থাকিম। আজি মানে শনিবাৰ আছিলে যে, আজি আমি ডিউটিৰ পৰা আহোঁতে একেবাৰে বজাৰ চজাৰ কৰি আহিলোঁ। কৰি আহি কিনে এইবিলাক কৰি থাকোঁতে মানে এতিয়া মানে কেইটা বাজিছে, 11টা নে 12টা বাজি গ'ল জানে। ভাত খাওঁতে খাওঁতে 12:30 বাজিছে। ইমান টোপনি আহিছে, মানে মই বনাইছোঁ, এবাৰ শুইছোঁ, ঢাকনি লগাই থৈ আহিছোঁ এইখিনি অকণমান সিজক বুলি কিনে। আকৌ মই আহি কিনে বিছনাখনতে বাগৰি আছোঁ, মানে টোপনিত চকু একেবাৰে বন্ধ হৈ গৈছে। এইখিনিও মানে হৈ গ'ল। পানী ঢালি দিছোঁ, আৰু বেলেগ বেছিকৈ বনাই থাকিব মানে গাত শক্তি মানে একেবাৰে নোহোৱা হৈ গৈছে জানেনে। এই ভাজি লোৱা বেঙেনাখিনি ইয়াতে দি দিছোঁ, আৰু মাছ কেইপিচো দি কিনে ঢাকন লগাই কিনে থৈ দিম। আকৌ সৰু মাছখিনি মানুহজনেতো এনেকৈ মানে হেৰিকৈ খায়, ভাজাকৈ খাব ন, এইটো কাৰণে এইখিনি আৰু একো নকৰোঁ। তাতে কেঁচা পিঁয়াজ চিয়াজ দি কিনে নেমু চেমু চেপি দি কিনে এনেকৈ অকণমান চটপটা টাইপ বনাই দিম। আৰু এয়া পিঁয়াজ চিয়াজ কাটি লৈছোঁ, এইখিনি এনেকৈ সানি ল'ম। তেনেহ'লে আজিলৈ ইমানেই। ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব দেই। বাই বাই, লাভ ইউ অল।